আদিবাসী খিলঞ্জীয়াৰ জাতীয় অভিৱৰ্তন আয়োজক সমিতিৰ উদ্যোগত অসম সন্মিলিত মহাসংঘৰ সহযোগত তিনিচুকীয়াত খিলঞ্জীয়াৰ কলা দিৱস উদযাপন 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখত স্বাক্ষৰিত হোৱা 92 চুক্তিৰ পিছতে বিশ্বজনীনভাৱে খিলঞ্জীয়াৰ স্বীকৃতিৰ জাতি বৰ্ণ শ্ৰেণী নিৰ্বিশেষে নিজা অধিকাৰৰ ভেটি সুদৃঢ় কৰাৰ বিপৰীতে অসম আৰু অসমে নিজ অধিকাৰৰ পৰা বঞ্চিত হয়। অসমৰ সভ্যতা সংস্কৃতি ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক সমাহাৰৰ এই বৃহৎ ভেটিত বাৰুকৈ প্ৰভাৱিত হৈ 24 ফেব্ৰুৱাৰীৰ এই বিশেষ ক্ষণত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে প্ৰতিজন খিলঞ্জীয়াই কলা দিৱস হিচাপে উদযাপন কৰে। ব্যুৰো ৰিপৰ্ট দ্ৰুত সংবাদ। একচুৱেলি সকলোৱে জানে জল পটপটকৈ ওলাই থকা এটা বিষয় যে এই ভূখণ্ডত বিভিন্ন ৰজা মহাৰজাই শাসন কৰি আছিলে, কিন্তু এই 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে যিটো দিন, এইটো সকলোৱে জানে 92 সন্ধি চুক্তিৰ এটা দিন। তো এই দিনটোত আশ্চৰ্যজনকভাৱে দুখন বিদেশী ৰাষ্ট্ৰৰ মাজত চুক্তি হৈছে আৰু অসমৰ স্বাধীনতা হৰণ কৰা হৈছে। এইটো বৰ আশ্চৰ্যজনক বিষয়, আৰু এই বিষয়টো আচলতে আমি সকলোৱে জানো, কিন্তু ইয়াৰ পাছৰ পৰা এনেকুৱা ধৰণৰ হ'ল গোটেই দিশখিনি আপোনালোকে চাব, প্ৰত্যেকটো আমাৰ খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীৰ স্বাধীনতা ইয়াৰ পৰা হৰণ হৈছে আৰু যাত্ৰাটো আৰম্ভ হৈছে তাৰ পৰাই। এই ভূখণ্ডত, অসম নামৰ যিটো ভূখণ্ড, এই ভূখণ্ডত দীৰ্ঘদিন ধৰি হাজাৰ হাজাৰ বৰ্ষ ধৰি পেলাই যিসকল খিলঞ্জীয়া লোকে বসবাস কৰি আছিলে, যিসকল ভূমিপুত্ৰ লোকে বসবাস কৰি আছিলে, সেই ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলৰ স্বাধীনতাৰ হৰণৰ এই দিনটোক আমি কলা দিৱস হিচাপে আমি উদযাপনৰ সিদ্ধান্ত লৈছিলোঁ। বিশেষকৈ অসমৰ মূল খিলঞ্জীয়া 5টা জনগোষ্ঠী আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ ৰাজবংশী আমি একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আমাৰ পিতৃ সংগঠনসমূহে, যে এই দিনটোত আমি এটা আৱাজ উঠাম, যে অন্ততঃ চৰকাৰক আমি আহ্বান জনাম যে এই ভূখণ্ডত দীৰ্ঘদিনে বসবাস কৰি থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ ভৱিষ্যত, এক সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব লাগে। ইয়াতে আমি আৰু কিছু বিষয় আনিছোঁ আজি এই কলা দিৱসতে। ইয়াৰ পূৰ্বতে আমাৰ বৈঠকসমূহত আমি সিদ্ধান্ত লৈছোঁ আৰু আজিও ইয়াতে প্ৰস্তাৱ হ'ব যে অসমৰ খিলঞ্জীয়া সংজ্ঞাটোক লৈ পেলাই চৰকাৰে এতিয়ালৈকে দুধুৰ-মুধুৰত পৰি আছে। গতিকে খিলঞ্জীয়া সংজ্ঞা এটা সহজ সংজ্ঞা, যিটো সহজ উপায়েৰে আমি সংজ্ঞা নিৰূপণ কৰিবৰ কাৰণে আহ্বান জনাম চৰকাৰলৈ। কাৰণ যিটো বিশ্ব খিলঞ্জীয়া দিৱস ইতিমধ্যে উদযাপন হৈছে সকলোতে, আপোনালোকে নিশ্চয় জানে, আৰু যিখন বিশ্ব খিলঞ্জীয়া চনদ, এই বিশ্ব খিলঞ্জীয়া চনদৰ ভিত্তিত অসমৰ যিসকল খিলঞ্জীয়া লোক আছে, ভূমিপুত্ৰ লোক আছে, তেওঁলোকক আমি চিহ্নিত কৰিছোঁ। কাৰণ এই চনদত এটা কথা স্পষ্টকৈ উল্লেখ আছে যে কোনো ঔপনিৱেশিক শাসনৰ পূৰ্বেৰ পৰা যিসকলে বসবাস কৰে তেওঁলোককে খিলঞ্জীয়া বুলি কোৱা হয়। ৰাষ্ট্ৰসংঘৰ যিখন খিলঞ্জীয়া চনদ, খিলঞ্জীয়া চনদত স্পষ্টকৈ উল্লেখ আছে যে ব্ৰিটিছ শাসন আৰম্ভ হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত। তাৰ পূৰ্বত এই ভূখণ্ডত যিসকলে বসবাস কৰিছিলে সকলোকে আমি খিলঞ্জীয়া হিচাপে চিহ্নিত কৰিবৰ কাৰণে আৰু বিশেষ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে এইসকলক ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো দিশতে এই খিলঞ্জীয়া লোকসকলক বিশেষ অধিকাৰ প্ৰদান কৰি তেওঁলোকৰ স্বাধিকাৰ, তেওঁলোকৰ স্বাভিমান যাতে খুব সুন্দৰৰূপে চলি থাকে, এই গোটেই বিষয়খিনি আমি চৰকাৰলৈ আহ্বান জনাম যে সেইখিনি সুনিশ্চিত কৰিবৰ বাবে। গতিকে এইখিনিয়ে কথা, আৰু এই গোটেই বিষয়খিনি লৈ আজি বিশদভাৱে আমি যথেষ্ট অভিজ্ঞ ব্যক্তি, যথেষ্ট বিজ্ঞ লোকক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা, সোণোৱাল কছাৰীসকলৰ পৰাও আহিছে, মিচিংসকলৰ পৰাও আছে, আমাৰ 5টা জনগোষ্ঠীৰ উপৰিও ঠিক তেনেকৈ চিংফৌসকলৰ মাজৰ পৰাও আমাৰ ইয়াত প্ৰতিনিধি উপস্থিত হৈছে। কিন্তু বিভিন্ন জাতি জনগোষ্ঠী, অসমৰ যিমানখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, যিসকলক আমি খিলঞ্জীয়া বুলি কওঁ, আৰু 92 সন্ধি পূৰ্বৰ পৰা এই ভূখণ্ডত বসবাস কৰি আছে, সেইসকলকে আমি খিলঞ্জীয়া হিচাপে চিহ্নিত কৰিছোঁ আৰু চৰকাৰলৈ আমি আহ্বান জনাম, আৰু তেওঁলোকক বিশেষ সা সুবিধা প্ৰদান কৰিবৰ কাৰণে চৰকাৰলৈ আমাৰ আহ্বান থাকিব।